নমস্কাৰ পুনৰ আৰু এখন প্ৰশ্ন কাকত লৈ তোমালোকৰ মাজলৈ আহিছো আমি আজি লৈ আহিছো হোজাই ডিস্ট্ৰিক্টৰ প্ৰি ফাইনেলৰ যিখন মেথছৰ কুৱেশ্যন পেপাৰ আছিল সেইখন লৈ আহিছো তো ইয়াতে যিকেইটা এমসিকিউ আছে আমি এমসিকিউ কেইটা আলোচনা কৰিম তোমালোকে ভিডিওটো শেষলৈ চাই থাকিবা মই ধুনীয়াকৈ এটা প্ৰশ্ন গোটেইকেইটা ধুনীয়াকৈ সলিউশন কৰি বৰ্ডত বুজাই কেনে দিছো তো প্ৰথম প্ৰশ্নটো আমাৰ এক নম্বৰটো কি দিছে যে 17640 equal to 2 to the power m into 3 to the power b into 5 to the power c into 7 to the power d তেনেহলে আমাক উলিয়াব দিছে a plus b minus c plus d equal to কিমান হ'ব তো অপচন 4 টা দিয়া আছে আমাৰ এটা আমি কি উলিয়াব দিছে যে এইখিনি দিয়া আছে আমাক যে 17640 এটো যদি আমি মৌলিক উৎপাদক বিশ্লেষণ কৰো তেনেহলে আমাৰ এটো ৰূপত হৈ যায় 2 to the power a 3 to the power b 5 to the power c আৰু 7 to the power d তো তাৰ পৰা আমাক উলিয়াব লাগে a plus b minus c plus d এটো ভ্যালু উলিয়াব লাগে কেনেকৈ উলিয়াম একদম সিম্পল তোমালোকে কি কৰিবা চাবা প্ৰথমতে যেটো 17640 দিয়া আছে হেতু মৌলিক উৎপাদক বিশ্লেষণ কৰা তো আমি হেতু মৌলিক উৎপাদক বিশ্লেষণ কৰো 17640 তো এটা 2 টা কিমান বাৰ যাব 2 টা হৰণ কৰা 2 হাত গুণ 16 2 হাত গুণ 16 2 2 গুণ 4 2 গুণ 9 0 আকৌ 2 টা হৰণ যায় 4 4 1 আৰু 0 আকৌ 2 টা হৰণ যাব তো 2 2 গুণ 4 2 2 গুণ 4 2 5 গুণ 10 এটো এতিয়া যেহেতু আমাৰ অযুগ্ম সংখ্যা আহি গল গতিকে 2 টা হৰণ না যায় তো 2 টো হৈ গল এখিনতে নেক্সট এবাৰ কি হৈ যাব 3 ৰে যাব কাৰণ 3 আছে ইয়াতে তো 3 ৰে পৰা কিমান বাৰ যাব 7 3 গুণ 21 3 3 গুণ 9 আৰু 3 5 গুণ 15 আকৌ 3 ৰে যাব না 7 3 10 10 পাছে 15 গলে 3 ৰে হৰণ যাব এটো তো 3 3 গুণ 3 2 গুণ 6 3 4 গুণ 12 3 5 গুণ 15 নেক্সট আহিলে 5 আছে 9 9 দিয়ে ঘৰ গতিকে 3 ৰে হৰণ না যায় হে গৈ গল 3 এবাৰ আহিলে কি 5 গতিকে 5 ৰে হৰণ যাব এটো হেকত 5 আছে এককৰ ঘৰত তো 5 ৰে হৰণ কৰা এবাৰ 5 5 4 গুণ 20 তাৰ পিছত 5 9 গুণ 45 আৰু 5 ৰে হৰণ না যায় এবাৰ 7 ৰে যাব 7 7 গুণ কিমান হল 49 গতিকে আৰু হৰণ না যায় এইখিনি ওলাই গল আমাৰ যিকেটো লগা আছিল 2 3 5 7 আমি গোটেই কেইটা পাই গল নহয় এটা কি কৰিম এইখিনি আমি এনেকুৱা আকাৰত লিখিম পাৱাৰ আকাৰত কেনেকৈ লিখিম চোৱা 2 লিখা 2 to the power কিমান হ'ব 2 কেইটা আছে এটা দুটা তিনিটা অৰ্থাৎ 2 to the power 3 into 3 কেইটা আছে দুটা 3 স্কয়াৰ into 5 কিমানটা আছে এটা into 7 কেইটা আছে দুটা গতিকে 7 স্কয়াৰ হৈ গল এটা আমাৰ a2 আৰু a2 সেম ৰূপত হৈ গল ন এটা কি কৰিম চোৱা ইয়াতে a ৰ মানটো কিমান হ'ব যে ইয়াতে a2 to the power a আছে 2 to the power 3 আছে অৰ্থাৎ a ৰ মানটো কিমান হ'ব এতিয়া 3 তো আমি a ৰ খলনে কি লিখি দিম ইয়াতে 3 প্লাস আছে প্লাস দিয়া b ৰ খলনে কি লিখিম চোৱা এটো b এটা কিমান আছে 3 ৰ ওপৰত 2 আছে গতিকে b আৰু 2 টো সেম হ'ব গতিকে b ৰ মানটো কিমান পালো আমি 2 পাই গলো c ৰ 5 ৰ ওপৰত কি আছে c আছে এটা 5 ৰ ওপৰত আমি কিমান পাইছো 1 পাইছো গতিকে c ৰ মানটো কিমান হ'ব 1 আৰু 7 ৰ ওপৰত 2 আছে 7 ৰ ওপৰত d আছে অৰ্থাৎ d ৰ মানটো আমি কিমান পাই গলো 2 গতিকে d ৰ খলনে লিখি দিয়া 2 তো এইখিনি সৰল কৰিলে যেটো উত্তৰ ওলাব হেতুই আমাৰ অপচনত আছে চাবা এতিয়া এটোৰ আগত যোগচিন আছে এটোৰ আগত যোগচিন আছে এটোৰ আগত যোগচিন আছে 3 দিয়ে 5 5 দিয়ে কিমান হল আমাৰ 7 বিয়োগ 1 অৰ্থাৎ 7 ৰ পৰা 1 গলে কিমান থাকিল 6 গতিকে আমাৰ উত্তৰটো কিমান পালো এতিয়া 6 আমাৰ অপচন কিমান নম্বৰ 6 টো আছে যে অপচন এ টোই আছে 6 গতিকে এটোৰ কাৰণে শুদ্ধ উত্তৰ কি হ'ব আমাৰ অপচন এ 6 হৈ গল এক নম্বৰটো নেক্সট 2 নম্বৰটো দিছে p is to q equal to 7 is to 8 আৰু q is to r equal to দিয়া আছে 7 is to 9 তেনেহলে আমাক p is to q is to r ৰ অনুপাতটো কিমান হ'ব হেতু উলিয়াব দিছে তো ইয়াতে চাৰিটা অপচন দিছে 56 is to 49 is to 72 56 is to 72 is to 49 49 is to 56 into 72 আৰু 72 to 56 is to 49 এটা কেনেকৈ কৰিম এটো সোৱা p is to q দিয়া আছে 7 is to 8 হয় আৰু q is to r দিয়া আছে কিমান আমাক 7 is to 9 তো প্ৰথমতে আমি কি কৰিম এটো ভগ্নাংশ আকাৰত লিখিলম যে এটো 7/8 হল আৰু এটো আমাৰ কিমান হ'ব 7/9 এতিয়া এটা কাম কৰিব লাগিব ইয়াতে যেহেতু q টো দুটা মান হৈছে ইয়াতে q ৰ মানটো কি আছে 8 আছে আৰু ইয়াতে q ৰ মানটো কি আছে 7 আছে আমি ফাৰ্স্ট টাইম কি কৰিব লাগিব এই q ৰ মান দুটা সেম কৰি লব লাগিব সেম কৰিলে আমি এনেকৈ একে হোৱাৰ লগে লগে আমি এইটো p is to q is to r ৰ যেটো অনুপাত উলিয়াব দিছিলে হেতু আমি উলিয়াব পাৰিম এটা কিটো কেনেকৈ একে কৰিম আমি 8 আৰু 7 ৰ কি উলিয়াব লাগিব লসাগুটো উলিয়াব লাগিব 8 আৰু 7 ৰ লসাগু কিমান 8 7 গুণ 56 56 গতিকে আমি এই দুটাৰ লসাগু কিমান পাই গলো 56 পাই গলো তাৰ মানে আমি এই 8 টু 56 লৈ কনভাৰ্ট কৰিম আৰু এই 7 টো কি কৰিম 56 লৈ আমি কনভাৰ্ট কৰিম তো কেনেকৈ কৰিম এতিয়া যদি আমি 8 ৰ লগত 7 পূৰণ কৰি দিও কিমান হ'ব এটো 8 7 গুণ 56 হৈ গল এটা এইটো 7 পূৰণ কৰিছো গতে ইয়াতেও 7 পূৰণ কৰিব লাগিব 7 7 গুণ কিমান হল আমাৰ 49 আকৌ এটোটো আমি কি কৰিব লাগিব 8 পূৰণ কৰি দিলে 8 7 গুণ কিমান হৈ গল 56 হৈ গল এটা এটা মিলি গল আকৌ এটোটো আমি কি কৰিম 8 পূৰণ কৰিম গতে 9 8 গুণ কিমান হল 72 হয়নে এতিয়া আমাৰ কি হল সোৱা q ৰ মানটো ইয়াতে 56 হল ইয়াতেও q ৰ মানটো 56 হৈ গল গতিকে আমি অনুপাতটো লব পাৰিম ললে কিমান হ'ব p ৰ মানটো আমাৰ 49 q ৰ মানটো 56 আৰু r ৰ মানটো আমাৰ কিমান পালো 72 পালো r ৰ মানটো গতিকে লিখি দিয়া p
p ৰ মানটো 49 অনুপাত q ৰ মানটো কিমান পাইছো 56 অনুপাত r ৰ মানটো কিমান পাইছো 72 তো এইটোৱে হল আমাৰ শুদ্ধ উত্তৰটো কিমান নম্বৰ অপচন আছে আমাৰ 49 is to 56 is to 72 তো 49 56 আৰু 72 টো আছে আমাৰ অপচন সি টো গতিকে এটো আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব অপচন সি হৈ গল আমাৰ 2 নম্বৰটো নেক্সট 3 নম্বৰটো দিছে যদি প্ৰত্যক্ষ সমানুপাতত থাকে x আৰু y তেনে হলে আমাৰ কোনটো শৰ্ত মানি চলিব যে প্ৰত্যক্ষ সমানুপাতত থকা মানে কি আছিল আমাৰ যে 1:2 যদি এটা অনুপাত হয় তেনে তাৰ প্ৰত্যক্ষ সমানুপাতিকটো কিমান হ'ব 1 ৰ লগত আমি যেটো সংখ্যা পূৰণ কৰো 2 ৰ লগত আমি হেতু সংখ্যা পূৰণ কৰিব লাগিব তাৰ মানে 1 ৰ লগত যদি 2 পূৰণ কৰো 1 2 গুণ 2 হ'ল আৰু 2 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 4 হ'ব অৰ্থাৎ 1:2 এটা প্ৰত্যক্ষ সমানুপাতিক 2:4 তাৰ মানে কি x1 আৰু x2 বুলি ধৰো তেনে হলে আমাৰ কি হ'ব x1:x2 y1:y2 অৰ্থাৎ আমাৰ কোনটো অপচন শুদ্ধ হ'ব অপচন এ টো শুদ্ধ উত্তৰ নেক্সট 4 নম্বৰটো কি দিছে আটাইতকৈ সৰু মৌলিক সংখ্যা আৰু আটাইতকৈ সৰু অযুগ্ম যৌগিক সংখ্যাৰ গসাউ এই আটাইতকৈ সৰু মৌলিক সংখ্যা আমাৰ কি 2 আৰু আটাইতকৈ সৰু অযুগ্ম যৌগিক সংখ্যা তো অযুগ্ম যৌগিক সংখ্যা হ'ব লাগে আমাৰ আটাইতকৈ সৰু কোনটো হ'ব 9 হ'ব গতিকে 9 আৰু 2 ৰ যদি আমি গসাউ উলিয়াও তো আমি কিমান পাম উত্তৰটো 1 পাম গতিকে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন এ 1 Next 5 number to it is root of 4 root of 16 minus cube root of 343 plus 5 root of 243 minus root over 196 to এখানে মান উলিয়াব দিছে এইখিনি মান উলিয়াব দিছে আমাক হয় এটা কেনেকৈ উলিয়া মানটো আমি এইখিনি প্ৰথমতে ৰুট অভাৰ এটা নোহোৱা কৰিব লাগিব যিকিটা ৰুট অভাৰ আছে গোটেইটা আমি কেনেকৈ নোহোৱা কৰিম প্ৰথমটো আছে কি 4 তাৰ মানে এই গোটেই 16 টো আমি কিবা টু দি পাৱাৰ যেটো যিকোনো এটা মৌলিক সংখ্যাৰ ওপৰত আমি কি লিখিব লাগিব বা কোনো এটা অখণ্ড সংখ্যাৰ ওপৰত টু দি পাৱাৰ 4 কৰি লিখিব লাগিব তেতিয়া হলে হেতু আৰু 4 এটো 4 কাটা গতি যায় এই ৰুট অভাৰ চিনটো নোহোৱা হৈ যাব এটোত আমি কি কৰিম পাৱাৰটো 3 কৰি লিখিম আমি মৌলিক উৎপাদক বিশ্লেষণ কৰি কেনে আৰু এটো কি কৰিম পাৱাৰটো 5 কৰি লিখিম আৰু এটো যেটো একো নাই গতিকে 2 কৰি লিখিব লাগিব তো একদম সিম্পল মই কৰি দি আছো চাবা 16 টো আমি এনেকা মৌলিক উৎপাদক বিশ্লেষণ কৰা তো 2 ৰে কিমান বাৰ গল 2 * 16 2 ৰে কিমান বাৰ গল 4 বাৰ গল আৰু 2 ৰে কিমান বাৰ গল 2 বাৰ গল তো হৈ গল আমাৰ 2 4 টাৰ পৰা তাৰ মানে 2 টু দি পাৱাৰ আমি কি লিখিব পাৰিম এটো 4 গতিকে এটো লিখি দিয়া কিমান 4 2 টু দি পাৱাৰ 4 মাইনাস এবাৰ 343 টো কৰা 343 তো এটো কৰিলে কিমান হ'ব কি হৰে হৰণ যাব এটো 7 ৰে যাব 7 4 গুণ 28 তো 7 4 গুণ 28 হল আৰু 6 আহিল 63 গতিকে 7 9 গুণ 63 আকৌ 7 ৰে যাব কিমান 7 7 গুণ 49 গতিকে আমি এটো কিমান লিখিব পাৰিম 7 কিউব 1 2 3 টা আছে গতিকে এটো লিখি দিয়া 3 আৰু 7 কিউব প্লাস এটো কিমান হ'ব 5 গতিকে আমি 243 টো আমি কিহত নিব লাগিব এবাৰ টু দি পাৱাৰ 5 আকাৰত লিখিব লাগিব তো লিখা এটো 243 কৰিছা হৰণ কি হৰে হৰণ যায় 3 ৰে 5 5 4 9 গতিকে 9 টো 3 ৰে হৰণ যায় মানে এই গোটেই সংখ্যাটো 3 ৰে হৰণ যাব তো 3 ৰে হৰণ কৰা এটো 3 8 গুণ 24 3 1 গুণ 3 এটোকো 3 ৰে যায় 3 27 এটো 3 ৰে যায় 9 বাৰ এটো 3 ৰে যায় কিমান 3 বাৰ অৰ্থাৎ 3 টু দি পাৱাৰ আমি কিমান পাই গলো 5 পাই গলো তো 3 টু দি পাৱাৰ 5 মাইনাস এটো কিমান হ'ব 196 টো আমি যদি চাও 14 স্কয়াৰ লিখিব পাৰো 196 টো বা 14 স্কয়াৰ কৰিলে আমি কিমান পাম 196 পাম হলে আমি মই কৰি দিছো এবাৰ চাবা 196 এটো কিমান 2 ৰে হৰণ যাব 2 ৰে কিমান বাৰ যাব এটো 2 8 গুণ 2 9 গুণ 18 আৰু এটো কিমান হ'ব 2 8 গুণ 16 আকৌ 2 ৰে যায় এটো 2 4 গুণ 8 2 9 গুণ 18 আকৌ এটো কিমান যাব 7 ৰে 2 বাৰ 7 7 গুণ 49 হয় তাৰ মানে আমি লিখিব পাৰিম কি 2 স্কয়াৰ আৰু 7 স্কয়াৰ তো লিখি দিয়া এটো 7 স্কয়াৰ ইনটু 2 স্কয়াৰ এতিয়া সোয়া এটো 4 আছে এটো 4 আছে তাৰ মানে এটো কাটা কাটি কৰি কিমান থাকিব ইয়াতে 2 মাইনাস এটো কিমান হ'ব এটো 3 এটো 3 কাটা যায় কিনে কিমান থাকিব 7 এটো সেম কিমান থাকিব 3 আৰু এটো কিমান থাকিব আমাৰ 7 স্কয়াৰ আৰু 2 স্কয়াৰ 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 কাটা যাব আৰু ৰুট অভাৰটো নোহোৱা হ'ব গতিকে 7 2 গুণ কিমান হ'ব 14 গতিকে এইখিনি সৰল কৰি চাও কিমান হয় উত্তৰটো যোগচিন থাকা এটা আমি যোগ কৰিব লাগিব গতিকে এইটো যোগচিন আছে এইটো যোগচিন আছে তো 2 3 কিমান হল 5 মাইনাস বিয়োগচিন থাকা এটা যোগ কৰিব লাগিব 7 আৰু 14 যোগ কৰিলে কিমান হ'ব 21 তো 5 ৰ পৰা 21 গলে আমি কিমান পাম 16 মাইনাস 16 পাই গলো 21 ৰ পৰা 5 বিয়োগ কৰোতে অৰ্থাৎ আমি এইখিনি সৰল কৰোতে মানটো কিমান পাই গলো 6 মাইনাস 16 তো এটো আমাৰ কিমান নম্বৰ অপচন আছে মাইনাস 16 টো অপচন বি ত আছে গতিকে আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব অপচন বি 5 নম্বৰটোৰ কাৰণে নেক্সট 6 নম্বৰটো দিছে n স্কয়াৰ - 1 টো যদি 8 ৰে বিভাজ্য হয় তেনে হলে n ৰ মানটো কিমান হ'ব এতে n স্কয়াৰ - 1 টো 8 ৰে হৰণ যায় তাৰ মানে কি হ'ব যে আমি যদি চাও n ৰ মানটো 1 বহাইছো তেনে হলে কি হ'ব 1 স্কয়াৰ - 1 তো 1 ৰ পৰা 1 গলে কিমান থাকিব 0 গতিকে এটো 8 ৰে হৰণ যাব যদি 2 বহাইছো কি মান হ'ব 2 2 গুণ 4 4 ৰ পৰা 1 গলে কিমান থাকিল 3 গতিকে এটো 8 ৰে হৰণ না যায় 3 বহালে কি হ'ব 3 কিউব
মানে 9 9 ৰ পৰা 1 গলে কিমান হল 8 টা মানে 18 হৰণ যায় আকৌ 4 বহালে 4 4 গুণ 16 16 ৰ পৰা গলে কিমান থাকিলে 15 18 হৰণ না যায় কিন্তু 5 বহালে কিমান হ'ব 5 5 গুণ 25 25 ৰ পৰা গলে 24 অৰ্থাৎ 18 হৰণ যায় তাৰ মানে আমি পালো কি যিকিটা মৌলিক অযুগ্ম সংখ্যা আছে 135 এনেকে তেনেহলে আমি কি পাম আমি হেতু 18 হৰণ যোৱা হ'ব গতিকে আমি এৰ কোনটো উত্তৰ পাম যে এটা অযুগ্ম অখণ্ড সংখ্যা অৰ্থাৎ অপচন ডি টো শুদ্ধ উত্তৰ হ'ব নেক্সট 7 নম্বৰটো যুক্তি কেইটামান দিয়া আছে শুদ্ধ অপচনটো বাছিব দিছে তো যদি n এটা স্বাভাৱিক সংখ্যা হয় কোনোবা এটা স্বাভাৱিক সংখ্যা হয় তেন্তে 6 টু দি পাৱাৰ n - 5 টু দি পাৱাৰ n সদায় এক অংকৰে শেষ হ'ব তাৰ মানে আমি 6 ৰ n ৰ ঠাইত যদি 1 বহাই কেনে সৰল কৰি চাও বা 2 বহাই সৰল কৰি চাও তেনেহলে বিয়োগ কৰাৰ পিছত বিয়োগফলটোৰ এককৰ ঘৰ অংকত কি থাকিব 1 থাকিব বুলি কৈছে তো এতিয়া যদি 6 টু দি পাৱাৰ 1 - 5 টু দি পাৱাৰ 1 অৰ্থাৎ 6 - 5 মানে 1 এটো হৈছে বাৰু নেক্সট যদি আমি n ৰ ঠাইত 2 বহাই চাও কিমান হ'ব 6 স্কয়াৰ মানে হল 36 5 স্কয়াৰ মানে 25 তো 36 ৰ পৰা 25 গলে কিমান থাকে 11 অৰ্থাৎ শেষৰ ঘৰত কিমান থাকে এককৰ ঘৰত একেই থাকে বা যদি 6 কিউব চাও বা আমি 5 কিউব চাও 6 কিউব মানে 216 5 কিউব মানে কিমান হ'ব 125 তো হেতু যদি বিয়োগ কৰি চাও আমি 91 পাম গতিকে আমাৰ কি হ'ব এটো এককৰ ঘৰতটো 1 থাকিব অৰ্থাৎ এটো শুদ্ধ উক্তি নেক্সট আমাৰ 2 নম্বৰটো কি দিছে যে যিকোনো দুটা অখণ্ড সংখ্যা a আৰু 5 ৰ দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা লিখা যাতে অদ্বিতীয় সংখ্যা q আৰু r থাকিব যাতে a = 5q + r যত 0 greater than or equal r less than or equal r less than 5 তাৰ মানে এটা কি কৈছে যে আমাৰ যদি ইউক্লিডৰ বিভাজনৰ প্ৰমেয়িকা আছিল সেই প্ৰমেয়িকা মতে যে কি আমি যদি b ৰ মানটো q 5 পাও তেনেহলে কি হয় r ৰ মানটো সদায় 5 তকৈ সৰু হয় তাৰ মানে এটো মানি চলি আছে অৰ্থাৎ আমাৰ কি হ'ব অপচন সেকেন্ড যেটো 2 নম্বৰ উক্তি দিছে হেতু শুদ্ধ উক্তি 3 নম্বৰটো দিছে যে n - 1 হোল স্কয়াৰ আৰু n - 2 হোল স্কয়াৰ মাজত স্বাভাৱিক সংখ্যা 2n - 1 টা আছে এটো আমাৰ সূত্ৰটো কি আছিল যে n স্কয়াৰ আৰু n + 1 স্কয়াৰ মাজত স্বাভাৱিক সংখ্যা থাকিলে 2n টা স্বাভাৱিক সংখ্যা থাকে এটো কেনেকৈ উলিয়াইছিল যেটো সৰু সংখ্যা আছে হেতু 2 ৰে পূৰণ কৰিব লাগে এটা n - 1 আৰু n - 2 ভিতৰ সৰু সংখ্যা কোনটো আমাৰ n - 2 টো সৰু সংখ্যা গতিকে হেতু 2 ৰে পূৰণ কৰিব লগা আছে কিন্তু ইয়াতে n - 1 * 2 দিয়া আছে অৰ্থাৎ এটো উক্তি শুদ্ধ অশুদ্ধ তাৰ মানে আমাৰ কোনটো শুদ্ধ হ'ব অপচন যে অকল 1 আৰু 2 টো শুদ্ধ যেটো অপচন বি দিয়া আছে only 1 and 2 টো নেক্সট 8 নম্বৰটো দিছে 144 144 180 আৰু 192 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু কি সংখ্যাটো কি হ'ব যাৰ প্ৰত্যেক ক্ষেত্ৰতে 3 ভাগ শেষ থাকিব এটো আমাৰ অপচন সাইডে দিয়া আছে এটো উলিয়াব দিছে এবাৰ কি কৈছে যে এই তিনিটা সংখ্যাৰে এটা এনেকুৱা এটা সংখ্যা আছে যেটো সংখ্যা কি হয় এই তিনিটা সংখ্যা হৰণ কৰিলে 3 বাকি ৰয় ভাগ শেষটো কিমান হয় 3 ৰয় এনেকুৱা এটা সংখ্যা নিৰ্ণয় কৰিব দিছে এটা কেনেকৈ উলিয়াম প্ৰথমতে আমি চাম যে এই তিনিটা সংখ্যাৰে হৰণ যোৱা এটা সংখ্যা কি আছে এই সংখ্যাটোৰ লগত যদি আমি 3 যোগ কৰি দিও তেনেহলে গম পাম যে হেতু সংখ্যা এই গোটেইটা সংখ্যাৰে হৰণ কৰিলে 3 বাকি ৰয় একদম সিম্পল এই তিনিটা সংখ্যাৰে হৰণ যোৱা কমন সংখ্যাটো আমি কেনেকৈ উলিয়াম ইয়াৰ লসাগুটো উলিয়ালে হৈ যাব তো ইয়াৰ লসাগুটো আমি নিৰ্ণয় কৰিম প্ৰথমতে তো নিৰ্ণয় কৰি লসাগুটো যিমান পাও তাৰ লগত আমি কি যোগ কৰি দিম 3 এটা যোগ কৰি দিম দিলে আমাৰ উত্তৰটো হৈ যাব তো লসাগু উলিওৱা সূত্ৰ কি আছিল আমি এনেকৈ গোটেইটা একেলগে হৰণ কৰিব পাৰো লসাগু উলিয়াবৰ কাৰণে তো সাম গোটেইটাকে হৰণ যোৱা কি সংখ্যা আছে এটো যুগ্ম সংখ্যা এটো যুগ্ম সংখ্যা এটো যুগ্ম সংখ্যা তাৰ মানে কি হ'ব তিনিটাকে 2 ৰে হৰণ যাব গতিকে 2 ৰে হৰণ কৰা 2 7 গুণ 14 2 2 গুণ 4 2 9 গুণ 18 2 গুণ 0 আৰু এটো কিমান হ'ব 2 9 গুণ 18 2 6 গুণ 12 হৈ গল আকৌ গোটেইটা যুগ্ম সংখ্যা আছে তাৰ মানে আকৌ কি এৰে হৰণ যাব 2 ৰে হৰণ যাব হয় তো 2 ৰে কৰিলে কিমান হ'ব এটো 36 এটো কিমান হ'ব 45 আৰু এটো কিমান হ'ব 48 হৈ গল এতিয়া সোয়া এটো যুগ্ম সংখ্যা এটো যুগ্ম সংখ্যা কিন্তু এটো আমাৰ কি অযুগ্ম সংখ্যা তাৰ মানে এটো 2 ৰে হৰণ না যায় এতিয়া আমি কি কৰিব পাৰো এটো 3 ৰে চাব পাৰো গোটেইটা হৰণ যায় নেকি সোয়া 3 বাৰং 36 চাই 3 15 45 আৰু 3 16 48 তাৰ 3 ৰে হৰণ যায় গতিকে আমি কি কৰিম এটো 3 ৰে হৰণ কৰি দিম তো 3 ৰে কৰা 3 বাৰং 36 3 15 45 আৰু 3 16 48 হৈ গল এতিয়া আকৌ নতুনকৈ আমি পালো কেইটামান সংখ্যা একেটা সংখ্যা কিৰে হৰণ যায় চাম এটো 12 আছে এটো 15 আছে দুটাকে 3 ৰে হৰণ যায় 3 4 গুণ 12 3 5 গুণ 15 কিন্তু 16 টোক না যায় যদি আমি লসাগু উলিয়াবলৈ যাও তেনেকলে এটা যদি হৰণ না যায় তেনেহলে আমি বাকি দুটাকো কৰিব পাৰো তো আমি 3 ৰে হৰণ কৰি দিয়া এটো 3 4 গুণ 12 3 5 গুণ 15 আৰু এটো কিমান হল 16 টো সেম থাকিলে 16 বুলি লিখি দিয়া এবাৰ সোয়া আকৌ 5 টো বাদ দিলে বাকি 4 আৰু 16 ক 4 ৰে হৰণ যায় হয়নে তো আমি 4 ৰে হৰণ কৰিব পাৰো 4 গুণ 4 4 5 গুণ এটো 5 টো সেম থাকিলে আৰু এটো 4 গুণ 16 হৈ গল আমাৰ এতিয়া যে 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 4 পূৰণ 1 পূৰণ 5 পূৰণ 4 যদি আমি এই গোটেইটা সংখ্যা পূৰণ কৰো যেটো উত্তৰ পাও
তাৰ লগত যদি আমি 3 যোগ কৰি দিও তেনেহলে কি হ'ব আমাৰ যেটো প্ৰশ্ন উলিয়াব দিছে আমি সেই উত্তৰটো পাই যাম এটা অপচন কিটা আমাক দিছে কিমান 2877 2880 2883 আৰু 2887 তো আমি যদি এই গোটেই কিটা যোগ কৰো তেনেহলে সরি পূৰণ কৰো এটো লগত এটো গোটেইখিনি যদি পূৰণ কৰি যাও তেনেহলে আমি কিমান পাম জানানে 2880 পাম তো এইটো হল এই তিনিটা সংখ্যাৰ কি লসাগু তো ইয়াৰ লগত যদি আমি 3 এটা যোগ কৰি দিও তেনেহলে কিমান হ'ব এটো 2883 গতিকে আমাৰ শুদ্ধ উত্তৰটো কিমান হ'ব 2883 যেটো আমাৰ অপচন সি আছে অপচন সি টো এতিয়া শুদ্ধ উত্তৰ নেক্সট 9 নম্বৰটো দিছে k এৰ মান কিহৰ বাবে 3x² + 2k + 1k into x minus k plus 5 দ্বিঘাত বহুপদৰ শূন্য দুটাৰ যোগফল কি হ'ব হিয়তৰ পূৰণফলৰ আধা হ'ব এতিয়া মই বহুপদ এটা দিয়া আছে ন এটো বহুপদক কৈছে কি যে শূন্য দুটাৰ যোগফলটো তাৰ পূৰণফলৰ আধা এটো কৈছে যে শূন্য দুটাৰ যোগফল হিয়তৰ পূৰণফলৰ আধা তেনেহলে আমাৰ ইয়াৰে k এৰ ভ্যালুটো নিৰ্ণয় কৰিব দিছে তো k এর ভ্যালুটো নিৰ্ণয় কৰাৰ আগতে প্ৰথমতে আমি জানিলো যে কি ইয়াতে a b c হেগিটাৰ মান কি হয় তো আমি a এর মানটো আমি কিমান পাম এটো a = 3 এটো আমাৰ কি হয় x² এর আগত যেটো হওয়া আছে এটো a আছিল বাকি x এর আগত যেটো আছে এটো b আমাৰ গতিকে b = পাম 2k + 1 আৰু c ভ্যালুটো আমি কিমান পাম -k + 5 এইখিনি প্ৰথমতে লিখি ললো এতিয়া আমি যেটো মূল দুটাৰ যোগফল আৰু মূল দুটাৰ পূৰণফল যেটো আছিল তাৰ আমি সূত্ৰ পাইছিলো কিছুমান যে মূল দুটাৰ যোগফল মানে কি আছিল যে -b/a আৰু মূল দুটাৰ পূৰণফল মানে কি আছিল c/a এতিয়া এই দুটা আমি সমান কেতিয়া লিখিব পাৰিম যেতিয়া আমি এইটো যে -b/a যেটো যোগফল আছে হেতু পূৰণফলৰ আধা হয় মানে এটোক যদি আমি 2 ৰে হৰণ কৰি দিও তেতিয়া হলে কি হ'ব এই দুটা আমি সমান লিখিব পাৰিম তো আমি 2 ৰে হৰণ কৰি দি কেনে সমান লিখি ললো এটো এটা ইকুৱেচন বনাই লৈছো প্ৰথমতে এতিয়া চোৱা এটো কৰিলে কিমান হ'ব -b/a টো এনেকৈ থাকিলে ইকুৱেল টু এটো কিমান হ'ব c/a পূৰণ 1/2 হয় এনেকুৱা হৈ গল যে b - b/a c/a * 1/2 ভগ্নাংশৰ হৰণ আছিল 2 2 ভগ্নাংশৰ তল আছিল গতিকে হেতুকে পূৰণ চিন দি ওলোটাকে লিখিব লাগে সেই নিয়মত আমি লিখি ললো এতিয়া a টো ইয়াতেও আছে হৰণ হয় ইয়াতেও হৰণ আছে তাৰ মানে দুফাল পক্ষৰ পৰা কি হ'ব a টো কেনসেল যাব কিয় যাব চাবা এটা a টো হৰণ হৈছে আমি যদি হেপিনে লৈ যাও পূৰণ হৈ কেনে ইয়াতে গুচি যাব জললা কাটা কাটি জয় a টো নোহোৱা হ'ব গতিকে আমি একেবাৰে এটা লাইনতে কৰি দিছো এতিয়া থাকিলে কিমান বাকি -b = c/2 হয় এটা মানখিনি বহাই দিয়া -b মান কিমান আছে c মান কিমান আছে বহাই কেনে সৰল কৰিলে আমি k এৰ ভ্যালুটো পাই যাম তো -b মাইনাসটো লিখিলো b মানটো কিমান আছে আমাৰ 2k + 1 যেহেতু আগত মাইনাস আছে কাৰণে ব্ৰেকেট দি ললো নেক্সট c মানটো আছে কিমান মাইনাসত আছে k + 5 আৰু ডিভাইডেড বাই 2 এটা দুই পক্ষতে মাইনাস আছে তাৰ মানে এটো মাইনাসৰ নোহোৱা হৈ গল থাকিলে কিমান এতিয়া এটো 2k + 1 আৰু এটো k + 5 ডিভাইডেড বাই 2 হয় এতিয়া আমি এইখিনি সৰল কৰি কেনে কি কৰিম k এৰ ভ্যালুটো উলিয়াম একদম সহজ সৰল কৰিবৰ কাৰণে কি কৰিম প্ৰথমতে যে 2 টো ইয়াতে কি হৈ আছে হৰণ হৈ আছে তো আমি সমান চিন এটো সাইড আনিলে কি হৈ আহিব পূৰণ হৈ আহিব তো পূৰণ কৰিলে আহা আনিলে কিমান হ'ব 2 * 2k + 1 ইকুৱেল টু এটা থাকিব কিমান k + 5 সো কি কৰিছো যে 2 টো এটা হৰণ হৈছে আমি সমান চিন এটো সাইড লৈ আহিছো পূৰণ কৰি কেনে হৈ গল এতিয়া এইখিনি সৰল কৰা 2 * 2k মানে কিমান হল আমাৰ 4k + 2 * 1 মানে হল 2 ইকুৱেল টু k + 5 ইয়াৰ পৰা k এৰ মানটো উলিয়াম গতিকে আমি k এটা একচেপ্ট কৰিম 4 আছে ইয়াতে 4k এই k টো এটো সাইড লৈ আহিলে কিমান হল k আৰু এটো 5 আছে অলৰেডি থাকিলে এটো +2 আছিল এপিনে হলে মাইনাস হৈ আহিলে তাৰ মানে এটো 4k ৰ পৰা k গলে কিমান থাকিলে 3k = 5 - 2 মানে 3 অৰ্থাৎ k = কিমান হল 3/3 অৰ্থাৎ 1 তাৰ মানে আমি k এৰ ভ্যালুটো কিমান পাই গলো 1 কিন্তু আমাৰ অপচনটো কিমান দিয়া আছে k এৰ ভ্যালুটো c নম্বৰটো 1 দিয়া আছে গতিকে আমাৰ শুদ্ধ অপচনটো কোনটো হ'ব অপচন c হৈ গল এটা সমাধান নেক্সট 10 নম্বৰটো দিছে যে যদি x⁴2n - 1 + y⁴m - 4 0 এই ৰৈখিক সমীকৰণটো হয় তেনেহলে তলৰ কোনটো ৰৈখিক সমীকৰণ হ'ব খুদিছে এতিয়া ৰৈখিক সমীকৰণ হ'ব লাগিলে কি হ'ব লাগিব তাৰ সদায় পাৱাৰটো ঘাতটো কি হ'ব লাগে এটা অখণ্ড সংখ্যা হ'ব লাগে মানে অখণ্ড মানে এটো ধনাত্মক অখণ্ড সংখ্যা হ'ব লাগিব তাৰ মানে এটো মাইনাসত থাকিব নোৱাৰে দুই নম্বৰ কথা আমাৰ কি হ'ব নোৱাৰে হেতু ভগ্নাংশত থাকিব নোৱাৰে তিন নম্বৰ কথা কি দশমিকত থাকিব নোৱাৰে এতিয়া আমি যদি চাও ইয়াতে গোটেই কেইটা ভগ্নাংশতে দিয়া আছে তাৰ মানে আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব x⁴n + y⁴m হেতু ভগ্নাংশ নাই গতিকে হেতুৱে আমাৰ কি হ'ব শুদ্ধ অপচন হ'ব নেক্সট 11 নম্বৰটো কি দিছে যে যদি আলফা আৰু বিটা fx এটো যেটো x² + px + q বহুপদৰ শূন্য হয় তেনেহলে মই 1/(r)
আলফা আৰু 1 বাই বিটা শূন্য বিশিষ্ট বহুপদটো উলিয়াব দিছে এটা কি কৈছে যে এইটো যেটো বহুপদ দিয়া আছে আমাৰ এই বহুপদটোৰ দুটা শূন্য কি আলফা আৰু বিটা এইটো বহুপদৰ শূন্য দুটা আলফা আৰু বিটা এতিয়া আমাক কৈছে যে এনেকুৱা এটা বহুপদ লিখা যাৰ কি শূন্য দুটা 1 বাই আলফা আৰু 1 বাই বিটা হয় এটো আমাক উলিয়াব দিছে তো আমি প্ৰথমতে যেটো দিয়া আছে তাৰ পৰা আমি কিবা উলিয়াব পাৰি চাই লও সবা কেনেকৈ কৰিম যে এটা আলফা আৰু বিটা আমাক শূন্য দুটা দিয়া আছে তাৰ মানে আমি শূন্য দুটাৰ যোগফলটো নিৰ্ণয় কৰিব পাৰিম আৰু শূন্য দুটাৰ পূৰণফলটো নিৰ্ণয় কৰিব পাৰিম আমি সেই দুটা জানিলে আমি কি বহুপদটা উলিয়াব পাৰো তো সোয়া আলফা প্লাস বিটা আমি উলিয়াই চাও আলফা প্লাস বিটা কিমান হ'ব আমাৰ আমি জানো যে কি দুটা ৰৈখিক সমীকৰণ এটাৰ বহুপদ দুটাৰ যোগফলটো সৰি দ্বিঘাত বহুপদৰ শূন্য দুটাৰ যোগফল কি আছিল -b/a এটো px সৰি প্ৰশ্নটো লিখোতে খুলি যাম এটো px এনেকৈ আছিল তো আমি কি পাইছিলো যে বহুপদ এটাৰ দ্বিঘাত বহুপদ এটাৰ কি শূন্য দুটাৰ যোগফলটো কি হয় -b/a হয় তো আমি সেইটো ইউজ কৰিম এটা -b/a তো মানখিনি বহাই দিয়া মাইনাস মানে কি মাইনাসে থাকিল b এর মানটো কিমান আছে এটা p গতিকে p লিখি দিয়া আৰু a এর মানটো কিমান আছে 1 অৰ্থাৎ আলফা প্লাস বিটা ইকুয়াল আমি কিমান পাই গলো -p পাই গলো হৈ গল নেক্সট আমি উলিয়াম আলফা ইনটু বিটা অৰ্থাৎ শূন্য দুটাৰ পূৰণফল মানে আমাৰ কি আছে c/a গতিকে এটো লিখি দিয়া c/a তো c এর মানটো কিমান আছে ইয়াতে q তো q লিখি দিলো আৰু a এর মানটো কিমান আছে আমাৰ 1 গতিকে আমি এটো কিমান পাম উত্তৰটো q অনলি q পাই গলো হৈ গল তো আলফা প্লাস বিটাৰ মান পালো -p আলফা ইনটু বিটাৰ মান পালো কিমান q এটা আমি এইখিনি থৈ দিলো এনেকে এটা আমাক কৈছে কি যে দুটা শূন্য দিয়া আছে 1 বাই আলফা এটা 1 বাই বিটা এটা তো সেই দুটা শূন্য বা এই দুটা মূল বিশিষ্ট বহুপদটো উলিয়াব দিছে এটা আমি মূল দিয়া থাকিলে বহুপদ কেনেকৈ উলিয়াইছিল চোৱা এটা সিম্পল সূত্ৰ এটা আছিল যে বহুপদটো উলিয়াৰ নিয়মটো হল x² মাইনাস মূল দুটাৰ যোগফল অৰ্থাৎ কি হ'ব ইয়াতে এইটো যোগফল 1 বাই আলফা প্লাস 1 by beta into x plus কি আছিলে মূল দুটাৰ পূৰণফল অৰ্থাৎ 1 by alpha into 1 by beta equal to 0 এটো হল দ্বিঘাত বহুপদ উলিওৱা সূত্ৰ বা এটো যদি দ্বিঘাত সমীকৰণ বুলি কয় 0 আহিব আৰু বহুপদ হলে অকল কি আহিব ডাইৰেক্ট 0 নিদিলে হৈ গল এটো হল সূত্ৰ এতিয়া আমি জানিব লাগিব 1 by alpha plus 1 by beta মান আৰু 1 by alpha into 1 by beta মান জানিব লাগিব তো আমি সেইখিনি প্ৰথমতে উলিয়াই লও এটো 1 by alpha plus 1 by beta টো উলিয়াও কিমান হ'ব লসাগু লোৱা alpha into beta হৈ গল তলত উপৰত কি হ'ব beta plus alpha যদি আমি এটো ভগ্নাংশৰ যোগাকাৰত কৰো যে কি alpha আৰু beta লসাগু alpha beta ইয়াৰ লগত beta পূৰণ আছে গতিকে beta টো আহি গল alpha এটো beta লগত alpha পূৰণ আছে গতিকে ইয়াতে alpha আহি গল হৈ গল এখিনি তো এতিয়া কৰা alpha আৰু beta ৰ পূৰণফলটো আমাক কিমান দিয়া আছে q লিখি দিয়া alpha plus beta মান আমি কিমান পাইছো -p তো -p লিখি দিয়া হৈ গল আমাৰ 1 by alpha plus 1 by beta মানে কিমান -p/q গতিকে আমি কি কৰিম এতিয়া এটা মানখিনি লিখি দিম x² এটো কিমান আহিলে -p/q into x প্ৰথম স্টেপটো আমাৰ হৈ গল নেক্সট এবাৰ কি লাগে ইয়াতে 1 by alpha into 1 by beta লাগে গতিকে আমি এবাৰ কি উলিয়াম 1 by alpha into 1 by beta ৰ মানটো তো কৰা 1 by alpha into 1 by beta মানে কি পূৰণ কৰি দিব লাগিব 1 into 1 হৈ গল আৰু alpha into beta মানে কিমান হ'ব alpha beta মানখিনি বহাই দিয়া 1 to 1 এ থাকিলে alpha into beta মানে আমি কি পাইছো q পাইছো গতিকে এটো লিখি দিয়া q অৰ্থাৎ আমি এটো কি লিখিব পাৰিম এইখিনি হলনি 1 by q লিখিব পাৰিম এতিয়া এইখিনি সৰল কৰিলে বা এনেকুৱা আকাৰ যদি আছে ইয়াতে তো হেইটোই হ'ব আমাৰ কি দ্বিঘাত বহুপদটো এতিয়া অপচন গিটো কি দিয়া আছে আমাৰ x² এনেকুৱা ভগ্নাংশ আকাৰত নাই গতিকে আমি ভগ্নাংশটো নোহোৱা কৰিছো কৰিলে কি হ'ব চোৱা এটো x² আছে এটো মাইনাসে মাইনাসে কি হ'ব প্লাস এটো p/q x প্লাস এটো কিমান হ'ব 1/q এতিয়া ইয়াতে 1/q p/q দুটা বস্তু আছে যে দুটাতে ভগ্নাংশ আছে যাৰ হৰকেইটা কি q আছে তো আমি যদি ইয়াতে q এটা পূৰণ কৰি দিও বা ইয়াতেও যদি q এটা পূৰণ কৰি দিও আৰু যদি ইয়াতেও এটা কি কৰি দিও q পূৰণ কৰি দিও তেতিয়াহলে কি হ'ব এই q টো কাটা যাব এপিনে এই q টো কাটা যাব এটা হ'ব কিমান চাবা এটো যে qx² প্লাস এটো কিমান হ'ব px প্লাস এটো কিমান থাকিব ইয়াতে 1 তো এইটোৱে হল আমাৰ এই মূল দুটা বিশিষ্ট বহুপদ দুটা কিমান পালো qx² plus px plus 1 এটো কোনটো অপচন আছে আমাৰ qx² plus px plus 1 অপচন c টো গতিকে আমাৰ ৰাইট আনসাৰটো কিমান হ'ব অপচন c is the right answer নেক্সট 12 নম্বৰটো দিছে কি এটা যুক্তি দিয়া আছে ইয়াৰে শুদ্ধটো বাছিব দিছে যদি ax² plus bx plus c বহুপদটোৰ লেখৰ আকৃতি কোনটো হ'ব খুদিছে যে ওপৰৰ ফালে খোলা হ'ব ওপৰৰ ফালে কি ওপৰমুখে খোলা অধিবৃত্ত হ'ব যদিহে a is greater than 0 এটো হয় a এর মানটো শূন্যতকৈ ডাঙৰ হলে কি হয় আমি যেটো লেখ পাও সেই লেখটো ওপৰৰ ফালে u আকৃতিৰ হয় ওপৰৰ ফালে খোলা হয় তল ফালে খোলা অধিবৃত্ত হ'ব যদিহে কি a = 0 টো অশুদ্ধ ওপৰৰ ফালে খোলা অধিবৃত্ত হ'ব যদিহে কি a less than 0
এটো অশুদ্ধ তলফালে খোলা অধিবৃত্ত হ'ব যদিহে a less than 0 এটো শুদ্ধ তলফালে খোলা হ'ব লাগিলে কি a টো শূন্যতকৈ সৰু হ'ব লাগিব গতিকে 1 আৰু 4 টো আমাৰ শুদ্ধ তো অপচন কোনটো হ'ব only 1 and 4 যেটো অপচন ডি টো শুদ্ধ উত্তৰ নেক্সট 13 নম্বৰটো দিছে x = a আৰু y = b যিটো সমীকৰণ আছে এটা লৈখিকভাৱে দেখুৱালে ৰেখাবোৰ কি হ'ব খুদিছে তো x = a দিয়া আছে y = b দিয়া আছে অৰ্থাৎ a আৰু b বিন্দুত কি হ'ব এটা লেখে কাটাকাটি কৰিব অৰ্থাৎ অপচন ডি টো শুদ্ধ উত্তৰ নেক্সট 14 নম্বৰটো দিছে m ৰ কি মানৰ বাবে mx * x - 7 + 49 = 0 মূল দুটা সমান হ'ব তো ইয়াতে m ৰ ভ্যালুটো উলিয়াব দিছে এটা কি কৈছে যে এই যেটো বহুপদ দিয়া আছে বা এইটো দ্বিঘাত সমীকৰণ দিয়া আছে এই সমীকৰণটোৰ কি বুলি কৈছে মূল দুটা সমান আৰু বাস্তৱ হয় বুলি কৈছে সো দুটা মূল সমান মূল হয় তেনেহলে আমাক উলিয়াব দিছে কি m ৰ মানটো উলিয়াব দিছে তো প্ৰথমতে আমি কি কৰিলো এটো অলপ ইজি কৰিলো যে এটো আমাৰ এটা যেটো বাস্তৱ দ্বিঘাত সমীকৰণৰ যেটো একদম স্ট্যান্ডাৰ্ড ফৰ্ম আছিল আমি হেতু ফৰ্মত নিলে কেনেকুৱা হ'ব এটো পূৰণ কৰিব লাগিব কৰিলে আমি কিমান পাম m x² মাইনাস এটো কিমান পাম পূৰণ কৰিলে m * 7 7 m x plus 49 equal to 0 তো এটো এতিয়া আমাৰ কি হল সিম্পল ফৰ্মত আহি গল ইয়াতে ax² plus bx plus c আকাৰত আহি গল হয় তাৰ মানে আমি a equal to কিমান পালো m b equal to কিমান পালো -7m আৰু c equal to আমি কিমান পালো এতিয়া 49 এতিয়া আমাক কৈছে যে কি ইয়াৰে মূল দুটা সমান হয় তেনেহলে আমাক কি উলিয়াব দিছে m ৰ ভ্যালুটো উলিয়াব দিছে এতিয়া আমি দ্বিঘাত সমীকৰণৰ তাৰ মূল আমি কেনেকৈ গম পাও যে সমান হয় নে ডাঙৰ হয় নে দুটা বেলেগ বেলেগ মূল হয় নে কোনো মূলেই নাথাকে বাস্তৱ মূল হয় না নাথাকে এটো আমি শৰ্তৰে কি হত পাইছিল এটা ভেদ নিৰূপক আছিল আমাৰ সেই ভেদ নিৰূপকটোৰ ওপৰত ভিত্তি কৰি আমি কেনে ক'ব পাৰিছিল যে মূলকেইটাৰ প্ৰকৃতিটো কেনেকুৱা হয় গতিকে আমি এতিয়া এই যেটো ভেদ নিৰূপক আছে সেইটো ব্যৱহাৰ কৰি কেনে কি কৰিম এটোৰ পৰা m ৰ ভ্যালুটো উলিয়াম এতিয়া ভেদ নিৰূপকটো আছিল আমাৰ কি b² - 4ac এটো আছিল এটা যদি মূল দুটা সমান হয় তেনেহলে কি হ'ব লাগিব b² - 4ac = 0 হ'ব লাগিব যদি মূল দুটা অসমান হয় তেনেহলে greater than 0 আছিল সেইটো দৰকাৰ নাই আমাক অকল সমান বুলি কৈছে তাৰ মানে = 0 লিখিলে হৈ যাব এতিয়া মানখিনি বহাই দিয়া দি সৰল কৰিলে আমি m ৰ মান ভ্যালুটো পাই যাম তো কৰা b² মান -7 গতিকে -7m whole square -4 into a ৰ ভ্যালু কিমান আছে m আৰু c ৰ ভ্যালু কিমান আছে ইয়াতে 49 = 0 তো সৰল কৰিলে কিমান পাম এটো 49m² 7 7 49 -2 স্কয়াৰ কৰিলে -2 নোহোৱা হৈ যায় গতিকে এটো 49m² হৈ গল বাকি এটো পূৰণ কৰি দিয়া -4 আৰু 49 পূৰণ কৰিলে কিমান পাম আমি 9 4 36 6 7 3 4 4 16 16 3 কিমান 19 m = 0 এখিনি হৈ গল এতিয়া আমি এইখিনিৰ পৰা m ৰ ভ্যালুটো উলিয়াব লাগে তো ইয়াতে আৰু সিম্পল কৰিব পাৰি নেকি চাও যদি আমি 7 ৰে হৰণ কৰি দিও তেনেহলে কিমান হ'ব এটো 7m² হ'ব 7 7 49 আৰু এটো 7 ৰে কৰিলে কিমান হ'ব 28 বাৰ যাব গতিকে 28m আৰু 7 ৰে হৰণ যোৱা হৈছে গতিকে আৰু সহজ হ'ব তো m² - 7 ৰে কিমান হৈ যাব 4m = কিমান হ'ল 0 হৈ গল এখিনি এতিয়া এটো আমাৰ দ্বিঘাত সমীকৰণ আহিল তো এই দ্বিঘাত সমীকৰণক যদি সৰল কৰিছা আমি m ৰ ভ্যালুটো পাই যাম তো দ্বিঘাত সমীকৰণ সৰল কৰা সূত্ৰ আমাৰ কি আছিল -b + -4ac হেতু ফৰ্মুলা ইউজ কৰিব পাৰো নহলে আমাৰ মধ্যৰাশি বিশ্লেষণ ইউজ কৰিব পাৰো তো তোমালোকে যেটো সহজ পোৱা হেতু আকাৰে কৰিবা মই একদম যেটো আমাৰ মূল দ্বিঘাত সমীকৰণৰ যেটো সূত্ৰ আছিল হেতু ইউজ কৰিছো যে -b² -b + -4ac / 2a তো এই ফৰ্মুলাটো ইউজ কৰি আমি m ৰ ভ্যালুটো উলিয়াম এতিয়া ইয়াতে কি হয় b ৰ মানটো কিমান হ'ব এতিয়া -b মানে b ৰ মানটো হ'ব এই 4 টো কাৰণ m ৰ আগত যেটো আছে হেতু আমাৰ b আছিল এটো যেটো m ৰ আগত এটো x ৰ আগত যেটো আছিল হেতু b আছিল বা x² ৰ আগত যেটো আছিল হেতু a আছিল আৰু যেটো একো x নাছিল হেতু আমাৰ ধ্ৰুবক আছিল c ভ্যালু আছিল তো ইয়াতে যেটো x নথকা বা m নথকা নাই গতিকে ইয়াতে কি হ'ব ধ্ৰুবকটো c ভ্যালুটো কিমান হ'ব 0 হ'ব গতিকে আমি বাকিখিনি কৰিলেই হ'ল তো ইয়াতে মাইনাস আছে মাইনাস দিয়া b ৰ ভ্যালুটো কিমান পাইছো -4 গতিকে এটো কি লিখিম -4 প্লাস মাইনাস এটো কিমান হ'ব √b² মানে -4 হোল স্কয়ার মাইনাস 4ac মানে 4 into a ৰ ভ্যালুটো কিমান পালো আমি 1 into c টো নাই গতিকে 0 বাকি 2 into 1 অৰ্থাৎ আমি এখিনি সৰল কৰিলে কিমান পাম +4 -4 হ'ল প্লাস মাইনাস এটো কিমান এখিনটো 0 হৈ গল গতিকে -4 স্কয়ার অৰ্থাৎ আমি কি লিখিব পাৰো 4 স্কয়ার লিখি দিব পাৰো বাকি 2 লিখি দিলে হৈ গল 2 into 1 2 এতিয়া আমি m ৰ মান দুটা মান পাম এটা প্লাসত পাম এটা মাইনাসত পাম তো লিখি দিয়া m = 4 plus √4 স্কয়ার মানে কিমান 4 এ হ'ব ডিভাইডেড বাই 2 আৰু এটা আমি পাম কি m = 4 - 4 divided by 2 তো 4 4 8 8 by 2 মানে কিমান পাম আমি
4 4 পৰা 4 গল থাকিল 0 0 by 2 মানে কিমান পাম 0 অৰ্থাৎ m ৰ মান আমি দুটা পালো কি 4 আৰু 0 তো আমাৰ অপচন কোনটো দিয়া আছে 4 আৰু 0 থকা অপচন ডি টো দিয়া আছে 0 আৰু 4 তো আমাৰ শুদ্ধ উত্তৰটো কি হ'ল যে অপচন ডি নেক্সট 15 নম্বৰটো কি দিছে আমাক যে x বিশিষ্ট বহুপদ x² + kx + 7 ৰ k এটা ধ্ৰুৱক তেনে x = 2 হলে বহুপদটোৰ x ৰ মান 17 হয় তো আমাক উলিয়াব দিছে x = 4 হলে বহুপদটোৰ মান কিমান হ'ব এতিয়া আমাক দ্বিঘাত বহুপদ এটা দিয়া আছে কি x² + kx + 7 এই দ্বিঘাত বহুপদটোত কি হৈছে যে k টো ধ্ৰুৱক হয় আৰু যদি ইয়াতে x ৰ মানটো 2 বহাও আমি তেনেহলে এইখিনিৰ মান কিমান হয় বুলি কৈছে 17 হয় বুলি কৈছে 17 হয় বুলি কৈছে তাৰ পিছত আমাক কৈছে যে কি x ৰ মান যদি 4 বহাও তেনেহলে এইখিনিৰ ভ্যালু কিমান হ'ব হেতু উলিয়াব দিছে একদম সিম্পল কেনেকৈ কৰিম চোৱা প্ৰথমতে x ৰ মান 2 বহাইলে আমি এইখিনিৰ মান কি পাও যে 17 পাও তো 17 পাও তাৰমানে আমি লিখিম যে কি p2 = 17 তাৰমানে আমি এইখিনি ভ্যালু যদি x ৰ ঠাইত 2 লিখি দিও তেনেহলে এই গোটেইখিনি ভ্যালু কিমান পাও 17 পাও তো লিখি দিয়া এতিয়া p2 মানে ইয়াতে x হল 2 লিখি গলে এখন 2² + 2 * k 2k হল +7 = আমাৰ কিমান হল 17 গতিকে ইয়াৰ পৰা আমি k এর ভ্যালুটো উলিয়াব পাৰিম 2 2 4 হল +2k প্লাস এটো কিমান 7 = 17 তো 2k = কিমান হ'ব 17 আৰু এটো 7 4 11 গতিকে এইপিনে হতে মাইনাস হৈ আহিলে তাৰ মানে আমি 2k = 17 ৰ পৰা 11 গলে কিমান থাকিলে 6 গতিকে আমি k এর মানটো কিমান পালো 6/2 অৰ্থাৎ 3 তো আমি এইখিনিৰ পৰা k এর মানটো উলিয়াই ললো গতিকে আমাৰ দ্বিঘাত সমীকৰণটো কি হ'ব যে x² + 3k + 7 এটো আমাৰ দ্বিঘাত 3x k নহয় এটো 3x k এর মানটো আমি কি লিখিব লাগিব 3 লিখিলো তো 3x এটো আমাৰ দ্বিঘাত সমীকৰণটো হৈ গল এতিয়া ইয়াতে x ৰ মানটো 4 বহালে কিমান হ'ব হেতু সুধিছে গতিকে ইয়াতে 4 কৰা বহালে না সৰল কৰিলে হৈ গল উত্তৰটো 4² + 3 * 4 + 7 তাৰ মানে এটা কিমান হল 16 + 4 * 12 + 7 গতিকে এখানে যোগ কৰিলে আমি কিমান পাম 16 * 12 হ'ব আমাৰ কিমান 28 + 7 তো 35 তো 35 কোনটো দিছে আমাৰ অপচন সি টো দি আছে 35 গতিকে আমাৰ এটো কাৰণে শুদ্ধ অপচনটো কিমান হ'ব অপচন সি 35 হৈ গল নেক্সট 16 নম্বৰটো দিছে ৰৈখিক সমীকৰণৰ অংক যে a1x + b1y + c1 = 0 a2x + b2y + c2 = 0 তেন্তে কোনটো শৰ্ত শুদ্ধ হ'ব সুধিছে যে a1/a2 ≠ b1/b2 যত ৰৈখিক সমীকৰণজোৰ সংগত এটা সংগত আৰু অসংগত মানে কি আছিল আমাৰ যে যদি ৰৈখিক সমীকৰণজোৰ মাত্ৰ এটা সমীকৰণ থাকে এটা সমাধান থাকে তেনেহলে হেতু কি আছিল আমাৰ সংগত আছিল যদি এটাতকৈ অধিক থাকে মানে অসংখ্য সমাধান থাকে হেতু আমাৰ কি আছিল পৰতন্ত্ৰ আছিল আৰু যদি কোনো সমাধান নাথাকে তেনেহলে হেতু আমাৰ কি আছিল অসংগত আছিল এটা a1/a2 ≠ b1/b2 মানে কি তাৰ মাত্ৰ এটাই সমাধান আছে অৰ্থাৎ হেতু কি হ'ব আমাৰ সংগত হ'ব নেক্সট a1/a2 = b1/b2 মানে অপচন এটো শুদ্ধ দুই নম্বৰটো কি দিছে আমাক a1/a2 = b1/b2 not equal to c1/c2 তো এটো আমাৰ কি এই ৰৈখিক জোৰটো কি কৈছে সংগত বুলি কৈছে এতিয়া এই শৰ্তটো আমাক কি বুজায় a1/a2 = b1/b2 not equal to c1/c2 মানে সমান্তৰাল ৰেখা দুডালৰ যেটো আছিল শৰ্ত হেতু আছিল এইটো শৰ্ত মানি চলে এতিয়া সমান্তৰাল ৰেখা হোৱাৰ লগে লগে কি হ'ব তাৰ কোনো সমাধান নাথাকে তো সমাধান নাথাকিলে হেতু কি বুলি কোৱা আছিল অসংগত বুলি কোৱা আছিল অৰ্থাৎ আমাৰ যেটো অপচন দুইটো দিছে এটো আমাৰ কি হ'ব অশুদ্ধ হ'ব নেক্সট 3 নম্বৰটো কি দিছে যে a1/a2 = b1/b2 = c1/c2 তো এইটো হলে আমাৰ কি আছে ৰেখা দুডাল মিলি যায় আৰু মিলি গলে কি হয় পৰতন্ত্ৰ হয় মানে এইটো ৰেখা দুডাল মিলি যোৱাৰ লগে লগে কি হ'ব আমাৰ অসংখ্য সমাধান থাকিব অসংখ্য সমাধান থাকিলে তাক পৰতন্ত্ৰ বোলে আৰু পৰতন্ত্ৰবিলাক কি হয় সংগত হয় কাৰণ সংগতত কি আছে অসমাধান থাকে গতিকে আমাৰ 1 নম্বৰ আৰু 3 নম্বৰ উক্তিটো শুদ্ধ গতিকে এটা আমাৰ কোনটো হ'ব অপচন বি টো 1 আৰু 3 উভয় শুদ্ধ হেতু নেক্সট 17 নম্বৰটো দিছে যে ABC ত্ৰিভুজৰ A angle A to x ডিগ্ৰী দিয়া আছে angle B to 3x ডিগ্ৰী দিয়া আছে angle C to y ডিগ্ৰী দিয়া আছে তেন্তে আৰু কি কৈছে যদি 3y - 5x = 30 হয় তেন্তে তলৰ কোনটো ক্ৰম শুদ্ধ হ'ব ইয়াতে angle A B আৰু C মানটো উলিয়াব দিছে এটা প্ৰশ্নটোত আমাক এইখিনি তথ্য দিয়া আছে যে এটা ইকুৱেচন দিয়া আছে আৰু এটা ত্ৰিভুজৰ ax আৰু 3x আৰু y তিনটা কোণৰ মান দিয়া আছে তো ইয়াৰ পৰা আমাক x আৰু y মানটো উলিয়াব দিছে বা এংগল তিনটাৰ মানটো উলিয়াব দিছে এটা কেনেকৈ উলিয়াম যে আমাৰ এটা ইকুৱেচন দিয়া আছে দ্বিঘাত সমীকৰণ আমি আৰু এটা ইকুৱেচন বনাব লাগিব ৰৈখিক সমীকৰণ যেতিয়া সমাধান কৰিম কৰি আনে দুটা সমীকৰণ সমাধান কৰি যেটো x আৰু y ভ্যালু উলিয়াইছিল সেই নিয়মত কৰিব লাগিব তো আমাক এটা সমীকৰণ দিয়া আছে তো আৰু এটা সমীকৰণৰ প্ৰয়োজন আমি হেতু সমীকৰণৰ পৰা উলিয়াম এইটোৰ পৰা উলিয়াম কেনেকৈ উলিয়াম
আমি জানো যে কি ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান হয় 180 তো লিখিব পাৰো আমি কিমান x + 3x + y = কিমান 180 হয় এতিয়া এইখিনি যোগ কৰিলে আমি কিমান পাম x + 3x মানে হ'ব আমাৰ 4x তো 4x + y = আমি কিমান পালো 180 তো আমাৰ এটো এটা ইকুৱেচন আৰু আমাৰ এটো দুই নম্বৰ ইকুৱেচন 30 দিয়া আছে তো আমাৰ এটো দুটা ইকুৱেচন হৈ গল এতিয়া এই দুটা ইকুৱেচন আমি সলভ কৰিলে আমি কি হৈ যাব যে x আৰু y ভ্যালুটো পাই যাম ধুনিয়াকে এটা কেনেকৈ সলভ কৰিম আমি এটোৰ পৰা প্ৰতিস্থাপন পদ্ধতিতে কৰিব পাৰো y = আমি কিমান পাম 180/-4x এটো প্লাস টো ইপিনে লৈ আহিলে মাইনাস হৈ গলে তো আমি y মানটো ইয়াতে বহাই দিও দিলে কিমান হবে এক নম্বৰত বহালে 3 * y মান আমি এখানে লিখি দিম যে 180/-4x - 5x = কিমান 30 তো এখানে সৰল কৰি দিও পূৰণ কৰা 3 ৰ ফৰ্ম কিমান 54 তো 540 তাৰ পিছত হল কি হল এটো -3 4 * 12 12x - 5x = 30 তো ইয়াৰ পৰা আমি x ৰ মানটো উলিয়াব পাৰিম তো এইখিনি ফেলে ৰাখি দিও 12 আৰু 5 যোগ কৰিলে কিমান হল 17x আৰু = 30 মাইনাস কিমান এটো 540 তাৰ মানে কিমান হ'ব x = বা 17x লিখিলো এতিয়া 17x = এইখিনি বিয়োগ কৰিলে আমি কিমান পাম -50 তো x = কিমান হ'ব -510 / -17 মাইনাস মাইনাস কাটা গল 17 ৰে কিমান বাৰ গল তো 3 17 51 অৰ্থাৎ 30 তাৰ মানে আমি x ৰ মানটো কিমান পাই গলো 30 অৰ্থাৎ এংগল a টো আমাৰ কিমান হ'ব এংগল a = 30 এংগল b = কিমান হ'ব আমাৰ 3 * 30 মানে কিমান 3 3 * 9 তো 90 হৈ গল এতিয়া আমাক লাগে এংগল c2 বা এংগল c2 y মানটো কিমান হয় এতিয়া সেইটো আমি ইয়াতে এই x ৰ মানটো ইয়াতে বহাই কেনে আমি এংগল c2 উলিয়াব পাৰো বা ডাইৰেক্ট আমি সমীকৰণটো জিকি যে দুটা কোণৰ যোগফল যি পাও আমি 90 আৰু 30 যেটো পাও হেতু 180 পৰা বিয়োগ কৰি কেনে কৰিলে হ'ব কাৰণ ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী তো কিমান হ'ব এই 90 30 ছে 120 তো 180 পৰা 120 গলে কিমান হ'ব এটো 60 ডিগ্ৰী তাৰ মানে আমি এংগল a = 30 পালো এংগল b = 90 পালো আৰু এংগল c = কিমান পালো 60 পালো গতিকে কোনটো অপচন শুদ্ধ হ'ব আমাৰ এংগল a 30 b 90 আৰু c 60 গতিকে অপচন a টো আমাৰ শুদ্ধ উত্তৰ নেক্সট 18 নম্বৰটো k এৰ কি মানৰ বাবে 10x + 5y - k - 5 = 0 আৰু 2x + 10y - k = 0 সমীকৰণটোৰ অসীম সংখ্যক সমাধান থাকিব খুজিছে তো ইয়াতে k এৰ মানটো আমাৰ নিৰ্ণয় কৰিব দিছে এতিয়া আমাক কৈছে কি এই দুটা ইকুৱেচন কি অসীম সংখ্যক সমাধান আছে ইয়াতে আৰু তাৰ পৰা আমাক কিহৰ মানটো উলিয়াব দিছে k এৰ মানটো উলিয়াব দিছে কেনেকৈ উলিয়াম আমি অসীম সংখ্যক সমাধান থকাৰ শৰ্ত এটা পাইছিলো যে যেতিয়া a1/a2 = b1/b2 = c1/c2 হয় তেনেহলে গম পাও যে কি এই সমীকৰণটোৰ অসীম সংখ্যক সমাধান আছে এটা যেহেতু আমাৰ অলৰেডি দিয়াই আছে আগতে যে কি ইয়াৰ অসীম সংখ্যক সমাধান আছে তাৰ মানে আমি লিখিব পাৰো a1/a2 = b1/b2 = কিমান c1/c2 তো আমি যদি ইয়াৰ পৰা a1 a2 b1 b2 আৰু c1 c2 মান বহাই কিনে সৰল কৰি দিও তাৰ পৰা আমি k এৰ মানটো ধুনিয়াকৈ পাই যাম তো কৰাইলে কিমান হ'ব a1 ৰ মান কিমান আছে 10 আছে তো 10 লিখি দিয়া a2 ৰ মান কিমান আছে 20 = b1 ৰ মান কিমান আছে 5 b2 ৰ মান কিমান আছে 10 আৰু c1 ৰ মান কিমান আছে -k - 5 -k - 5 আৰু এটো -k তো আমি এইখিনি সৰল কৰি কেনে আমি k এৰ মানটো উলিয়াব পাৰিম এতিয়া চোৱা আমি এইটো আৰু এইটো ললে হ'ব বা এইটো আৰু এইটো ললে হ'ব আমি এই দুটাৰ পৰা কৰিছো কৰিলে কিমান হ'ব এটো 5/10 মানে লিখিব পাৰো 1/2 আৰু এটো কিমান হ'ব আমাৰ k - 5 আৰু k মানে মাইনাস কেইটা কাটি গল হল এটা পূৰণ কৰা ভগ্নাংশ বজ্ৰ পূৰণ k * 1 তাৰ মানে কি লিখিম আমি এটো k আৰু এটো পূৰণ কৰিলে কিমান হ'ব 2k - 5 বজ্ৰ পূৰণ কৰি দিছো এটা k * 1 মানে k থাকিলে এটো কিমান হল 2k হল আৰু এটো -5 2 গুণ 10 তাৰ মানে আমি লিখিব পাৰো k - এটো ইপিনে লৈ আহিলে 2k আহিলে আৰু -10 অৰ্থাৎ -k = আমি কিমান পালো -10 মাইনাস মাইনাস কাটা গল তো k এৰ ভ্যালু কিমান পালো 10 পালো অৰ্থাৎ আমাৰ কোনটো অপচন শুদ্ধ হ'ব এতিয়া k = 10 অপচন c2 গতিকে 18 নম্বৰৰ কাৰণে শুদ্ধ অপচন কোনটো আমাৰ অপচন c k = 10 নেক্সট 19 নম্বৰটো দিছে axy + axy b12 c21 আৰু গঠন হোৱা abc ত্ৰিভুজ abc কালি দিছে 6 বৰ্গ একক তেন্তে আমাৰ x আৰু y ৰ শুদ্ধ সম্পৰ্কটো বাছি উলিয়াব দিছে এটা কি কৈছে যে এই a b c বিন্দু কেইটা যদি ত্ৰিভুজ গঠন কৰিব তাৰ কালি কিমান 6 একক তাৰ পৰা আমি এটা x আৰু y ৰ সম্বন্ধ আছে তে সমীকৰণ আকাৰত উলিয়াব লাগে একদম সিম্পল আমি কি কৰিম যে ত্ৰিভুজ a b c ৰ কালি কিমান পাম আমি কালি = 6 একক বৰ্গ একক এটো লিখি ললো
এতিয়া আমাৰ এইটো লিখোতে এটা কি হৈ গল ইকুৱেশ্যন হৈ গল বা সমীকৰণ হৈ গল এতিয়া এই ত্ৰিভুজক খালি আমি কেনেকৈ নিৰ্ণয় কৰিম যেটো আমাৰ স্থানাংক জ্যামিতিৰ খালি ওলোৱা সূত্ৰ আছিল সেই সূত্ৰটো মতে আমি কৰিব পাৰিম তো স্থানাংক জ্যামিতিৰ খালি ওলোৱা সূত্ৰ কি আছিল 1/2 x1 into y2 minus y3 plus x2 into y3 minus y1 plus x3 into y1 minus y2 তো এইটো আমাৰ সূত্ৰ আছিল ইকুৱেল টু 6 আমি এখানে পাই গলো তো ইয়াতে মানখিনি বহাই দিম ইয়াৰ পৰা দিলে আমি যেটো আমাৰ অপচন আছে তাৰ যিকোনো অপচন পাই যাম তো মান 1/2 টো নিলিখো 1/2 টো আমি সমাধান হেতু সৈতে লৈ যাম ধুনিয়াকে বাকি এখিনি কৰি যাও এতিয়া x1 ৰ মান কিমান আছে ইয়াতে x লিখিলো y2 ৰ মান কিমান আছে y2 ৰ মান আছে 2 গতিকে 2 লিখি দিয়া মাইনাস y3 ৰ মান কিমান আছে 1 হৈ গল প্লাস x2 ৰ মান কিমান আছে 1 y3 ৰ মান কিমান আছে 1 আৰু y1 ৰ মান কিমান আছে y প্লাস x3 ৰ মান কিমান আছে 2 y1 ৰ মান কিমান আছে y আৰু y2 ৰ মান কিমান আছে 2 equal to 6 আৰু পুৰণটো কিমান হ'ব 2 টো এটা হৰণ হৈ আছিল তো ইফালে লৈ আহতে পুৰণ হৈ আহিলে হৈ গল তো এখিনি হৰণ কৰা এতিয়া 2 পৰা ইকুৱেল থাকিল 1 তো 1 into x মানে আমি কি লিখিম x প্লাস এটা কিমান হ'ব 1 into 1 1 minus 1 into y মানে y plus 2 into 1 মানে 2y minus 2 into 2 মানে 4 equal to 6 into 2 মানে 12 হৈ গল এখিনি এতিয়া এখিনি হৰণ কৰা কৰিলে আমি কিমান পাম x to x এ থাকিলে এটো প্লাস 2y minus 2y তাৰ মানে কিমান হ'ব প্লাস y বাকি সংখ্যা কেইটা কিমান হ'ব 1 minus 4 মানে কিমান পাম আমি minus 3 পাম আৰু এটো 12 টো ইপিনে লৈ আহিলো minus 12 equal to 0 অৰ্থাৎ x plus y minus 15 equal to 0 এটো আমাৰ কিমান নম্বৰ অপচন আছে x plus y minus 15 equal to 0 অপচন b টো আছে গতিকে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব এতিয়া অপচন b নেক্সট 20 নম্বৰটো দিছে সমান্তৰাল প্ৰগতি 18 16 14 ইয়াৰে কিমানটা পদৰ যোগফল শূন্য হয় তো ইয়াতে পদৰ সংখ্যা উলিয়াব দিছে যাৰ যোগফলটো কি হয় শূন্য হয় কৈছে এটা কি কৈছে এইটো যে এই সমান্তৰাল যেটো প্ৰগতি দিয়া আছে এই প্ৰগতিটোৰ কিমানটা পদৰ যোগফল আমাক কি হ'ব কৈছে 0 হ'ব কৈছে তো আমি ধৰি লম যে কি ইয়াতে n টা পদৰ যোগফল অৰ্থাৎ sn ইকুৱেল টু আমাৰ কিমান 0 বুলি ধৰি ললো তো sn ৰ যেটো সূত্ৰ আছিল আমি সেই সূত্ৰটো ইউজ কৰি কেনে n ৰ মানটো উলিয়াম সবা কি কৰিম যে sn ৰ মানটো কি আছিল সূত্ৰটো n/2 twice a plus n minus 1 into d equal to আমি কিমান পাম এতিয়া 0 পাম হয় এখানে লিখা হৈ গল এতিয়া n ৰ মানটো আমি যেটো নাজানো তো এটো এনেকৈ থাকিলে n/2 2a তো a ৰ মান মানে কি প্ৰথম পদ আছিল ইয়াটো তো প্ৰথম পদ আমাৰ কিমান 18 তো 18 লিখিলো প্লাস n minus 1 তো এনেকৈ থাকিলে আৰু d মানে সাধাৰণ অন্তৰ কিমান হ'ব এতিয়া আমাৰ 16 ৰ পৰা 18 বিক কৰি দিয়া 16 ৰ পৰা 18 বিক কৰিলে কিমান হ'ব -2 গতিকে আমি সাধাৰণ অন্তৰটো কি লিখিম -2 বাকি ইকুৱেল টু 0 গতিকে আমি কি কৰিব পাৰো এতিয়া n/2 টো আমি সমান চিহ্ন হেতু লৈ গলে ডাইৰেক্ট হৰণ হৈ পূৰণ হৈ আছিল হেকিনে গলে হৰণ হ'ব গতিকে এটো ডাইৰেক্ট কাটাকাটি কৰি 0 হৈ যাব তো n/2 টো নিলিখিলেও হ'ব বাকি 2 ৰ ফৰ্ম কিমান হ'ল 36 প্লাস আৰু প্লাসে মাইনাসে কি হ'ব মাইনাস কৰি দিলো 2 into n মানে twice n আৰু মাইনাসে প্লাস 2 equal to 0 তাৰ মানে এটো 36 plus 2 কিমান হ'ব 38 তো -2n লিখিলো ইয়াতে আৰু 38 টো সমান চিহ্ন এটো লৈ আহিলো -38 তো মাইনাস কাটা গল 2 ৰে n ৰ মানটো কিমান হ'ব এতিয়া 38/2 অৰ্থাৎ কিমান হ'ব এটো 19 গতিকে n ৰ মানটো আমি কিমান পাইলো 19 গতিকে 19 টা পদৰ যোগফল আমি কিমান পালো 0 পাম আমাৰ অপচন কোনটো হ'ব শুদ্ধ উত্তৰ অপচন সি টো 19 টো হ'ব আমাৰ শুদ্ধ উত্তৰ এতিয়া এনেকুৱা অংকবিলাক মই তোমালোক আগৰ আমাৰ এইটো চেনেলত ধুনিয়াকে সমান্তৰাল প্ৰগতি বা বাকি যিমানটা চেপ্টাৰ আছে গোটেইবিলাক চেপ্টাৰৰ প্ৰত্যেকটো অনুশীলনৰ প্ৰত্যেকটো অংকই আলোচনা কৰিছো তোমালোকে গৈ কেনে চেনেলটো সাবস্ক্ৰাইব কৰি তাত প্লেলিষ্টত গৈ কেনে তোমাৰ ক্লাছ 10 ৰ ম্যাথমেটিক্স বুলি এখন প্লেলিষ্ট আছে তাতে গৈ চালে গোটেই চেপ্টাৰৰ ক্লাছ গোটেইটা চেপ্টাৰৰে কি তোমালোকে এক্সাৰসাইজ ওয়াইজ বা থিওৰাম যিমান যি কোৱেশ্চন আনসাৰ আছে গোটেইখিনি মই সলভ কৰিছো তো তোমালোকে তাত গৈ চাই ল'ব পাৰিবা আমি নেক্সট প্ৰশ্নটো চাম এবাৰ কি দিছে